মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোক আটাইকে পল্লৱী পাঠশালালৈ স্বাগতম জনাইছো। আজি মই অসম জাতীয় বিদ্যালয়ৰ চতুৰ্থমান শ্ৰেণীৰ নতুন গণিত পঢ়াবলৈ আগবাঢ়িছো। আজি আমি অনুশীলনী 4 কৰ 3 নম্বৰ প্ৰশ্নৰ পৰা সমাধান কৰিবলৈ চেষ্টা কৰিম। ছাত্ৰ-ছাত্ৰীসকল আমি আগৰ ভিডিঅ'ত 2 নম্বৰ প্ৰশ্নলৈকে সমাধান কৰিছিলো। তোমালোকে যদি ভিডিঅ' কেইটা চোৱা নাই তেনেহলে প্লেলিষ্টত গৈ চাই ল'ব পাৰিবা। এতিয়া আহাচোন আমি 3 নম্বৰ প্ৰশ্নখিনি সমাধান কৰিবলৈ চেষ্টা কৰোঁ। 3 নম্বৰ কটো দিছে 3 সংখ্যাটো 65 এটা উৎপাদক হয় নে নহয় পৰীক্ষা কৰা। এতিয়া আমি 3 সংখ্যাটো 65 এটা উৎপাদক হয় নে নহয় জানিবৰ কাৰণে 65ক 3 ৰে হৰণ কৰিব লাগিব। যদি বাকি নৰয় তেতিয়াহলে আমি জানিম যে 3 সংখ্যাটো 65 এটা উৎপাদক। কাৰণ আমি আগতে উৎপাদক পঢ়োতে পাইছো যে উৎপাদক হ'বলৈ হলে বাকি নৰুৱাকৈ হৰণ যাব লাগিব। এতিয়া আহাচোন চাও হৰণ ফলটোনো কি হয়। আমি 3য়ে 65ক হৰণ কৰোতে কি পালো ভাগফল 21 পালো আৰু বাকি থাকিল 2। যেহেতু 3য়ে 65ক সম্পূৰ্ণৰূপে হৰণ নাযায় আৰু বাকি ৰয় গতিকে এতিয়া আমি জানিলো যে 3 সংখ্যাটো 65 এটা উৎপাদক নহয়। খটো দিছে 7 সংখ্যাটো 448ৰ এটা উৎপাদক হয় নে নহয় পৰীক্ষা কৰা। এতিয়া আমি উৎপাদক হয় নে নহয় জানিবৰ কাৰণে আগৰবাৰৰ দৰে আমি হৰণ কৰি চাম। 7ৰে 448ক হৰণ কৰোতে আমি ভাগফলটো পালো 64 আৰু ইয়াত কোনো সংখ্যা বাকি ৰখা নাই। যেহেতু ইয়াত কোনো সংখ্যা বাকি ৰখা নাই গতিকে এতিয়া আমি গম পালো যে 7 সংখ্যাটো 448ৰ এটা উৎপাদক হয়। গটো দিছে 752ৰ এটা উৎপাদক 16 হয় নে নহয় পৰীক্ষা কৰা। এতিয়া আমি উৎপাদক হয় নে নহয় সেইটো পৰীক্ষা কৰিবৰ বাবে 752ক 16ৰে হৰণ কৰি চাম। হৰণ কৰাত আমি গম পালো যে ইয়াৰ ভাগফল 47 আৰু বাকি কোনো সংখ্যা ৰখা নাই। যেহেতু ইয়াত বাকি নাই ৰোৱা গতিকে এতিয়া আমি ক'ব পাৰো যে 752ক 16ৰে বাকি নৰুৱাকৈ হৰণ কৰিব পাৰি। গতিকে 752ৰ এটা উৎপাদক 16 হয়। 4 নম্বৰটোত দিছে সাধাৰণ উৎপাদক উলিওৱা। এতিয়া আমাৰ প্ৰথমটো দিছে 27 আৰু 30ৰ সাধাৰণ উৎপাদক উলিয়াব দিছে। এতিয়া আমি 27 আৰু 30ৰ সাধাৰণ উৎপাদক উলিয়াবলৈ হলে প্ৰথমতে 27 আৰু 30ৰ উৎপাদকবোৰ বেলেগ বেলেগকৈ উলিয়াই ল'ব লাগিব। এতিয়া আহাচোন প্ৰথমতে 27ৰ উৎপাদক কি হয় চাওঁ। এতিয়া আমি 27ৰ উৎপাদক উলিয়াওঁতে পাওঁ যে 1ৰ লগত 27 পূৰণ কৰিলে 27 হয় আৰু 3ৰ লগত 9 পূৰণ কৰিলে আমি 27 পাওঁ। এতিয়া আমি 30ৰ উৎপাদকবিলাক চালে আমি পাওঁ যে 1ৰ লগত 30 পূৰণ কৰিলে 30 হয়, 2ৰ লগত 15 পূৰণ কৰিলে 30 হয়, 3ৰ লগত 10 পূৰণ কৰিলে 30 হয় আৰু 5ৰ লগত 6 পূৰণ কৰিলে 30 হয়। আমি পূৰণ ফলত কিয় প্ৰকাশ কৰিছো কাৰণ আমি আগতে শিকিছো যে এটা সংখ্যাক যিবোৰ সংখ্যা পূৰণ ফল হিচাপে প্ৰকাশ কৰিব পাৰি সেইবোৰক সংখ্যাটোৰ উৎপাদক বুলি কোৱা হয়। এতিয়া আমি 27ৰ উৎপাদকখিনি পালো 1, 3, 9 আৰু 27। ঠিক তেনেকৈ আমি 30ৰ উৎপাদক পালো 1, 2, 3, 5, 6, 10, 15 আৰু 30। এতিয়া সাধাৰণ উৎপাদক মানে কি জানানে? যি কেইটা উৎপাদক ইহঁত দুয়োটাতে থাকে অৰ্থাৎ 27টো থাকিব লাগিব আৰু 30টো থাকিব লাগিব। যিকোনো এটাত থাকিলে নহ'ব সেই সিহঁতক সাধাৰণ উৎপাদক বুলি কোৱা হয়। এতিয়া 27ৰ কি উৎপাদকনো 30ৰ তাত আছে আমি চাওঁ আহাচোন। আমি এতিয়া 1টো পাইছোঁ 27ৰ উৎপাদক আৰু 1টো হয় 30ৰ উৎপাদক। এতিয়া 3টো হৈছে 27ৰ উৎপাদক আৰু 30ৰ উৎপাদক আৰু বাকিখিনি আমাৰ অকল এটাতহে আছে কিন্তু দুইটাতে থকা নাই। গতিকে এতিয়া সাধাৰণ উৎপাদকখিনি আমি কি পালো 1 আৰু 3। এতিয়া আহাচোন আমি পিছৰ প্ৰশ্নটো সমাধান কৰোঁ। খত দিছে 54 আৰু 72ৰ সাধাৰণ উৎপাদক উলিয়াব লাগে। এতিয়া সাধাৰণ উৎপাদক উলিয়াবলৈ হলে প্ৰথমতে আমি 54ৰ উৎপাদকখিনি উলিয়াই ললো। 54ৰ উৎপাদক উলিয়াবলৈ হলে আমি প্ৰথমতে পূৰণফলৰ সহায়ত
প্ৰকাশ কৰি ললোঁ এতিয়া আমি গম পালোঁ যে 54 উৎপাদক হৈছে 1 2 3 6 9 18 27 আৰু 54 ঠিক তেনেদৰে আমি 72 উৎপাদকখিনি উলিয়াই ললোঁ এতিয়া 72 উৎপাদক পালোঁ যে 1 2 3 4 6 8 9 12 18 24 37 আৰু 72 এতিয়া দুইটাৰে সাধাৰণ উৎপাদকখিনি হৈছে অৰ্থাৎ কোন কেইটা উৎপাদক দুইটাতে আছে সেইটো জানিবৰ বাবে আমি এটা মিলাই চাম এতিয়া একটো হৈছে 54 উৎপাদক আৰু 72 উৎপাদক গতিকে একটো হৈছে ইহঁতৰ সাধাৰণ উৎপাদক দুইটো 54টো আছে আৰু 72টো আছে ঠিক তেনেদৰে তিনিটো 54টো আছে আৰু 72টো আছে তেনেকৈ 6টো 54টো আছে আৰু 72টো আছে তেনেকৈ 9টো 54টো আছে আৰু 72টো আছে ঠিক তেনেদৰে 18টো 54টো আছে আৰু 72টো আছে গতিকে এতিয়া সাধাৰণ উৎপাদক কেইটা আমি কি পালোঁ যে 1 2 3 6 9 আৰু 18 অৰ্থাৎ 54 আৰু 72 সাধাৰণ উৎপাদক হ'ল 1 2 3 6 9 আৰু 18 এতিয়া আহাচোন আমি গ প্ৰশ্নটো সমাধান কৰিবলৈ চেষ্টা কৰোঁ গত দিছে 28 আৰু 56ৰ সাধাৰণ উৎপাদক উলিয়াবলৈ এতিয়া সাধাৰণ উৎপাদক উলিয়াবলৈ হ'লে আমি প্ৰথম আগৰবাৰৰ দৰে 28 আৰু 56ৰ উৎপাদকবোৰ বেলেগে উলিয়াই ল'ম এতিয়া 28ৰ উৎপাদকবোৰ পালোঁ 1 2 4 7 14 আৰু 28 56ৰ উৎপাদকবোৰ পালোঁ 1 2 4 7 8 14 28 আৰু 56 এতিয়া আমি দুইটাতে একে থকা উৎপাদকবোৰ বিচাৰি উলিয়াব লাগিব এতিয়া দুইটাতে আছে কি মিলি থকা কি আছে একটো 28টো আছে 56টো আছে দুইটো 28টো আছে 56টো আছে 4টো 28টো আছে 56টো আছে 7টো 28টো আছে আৰু 56টো আছে 14টো 28টো আছে আৰু 56টো আছে আৰু 28টো 28টো আছে আৰু 56ৰো ই সাধাৰণ 56ৰো উৎপাদক হয় গতিকে 28 আৰু 56ৰ সাধাৰণ উৎপাদকবোৰ হ'ল 1 2 4 7 14 আৰু 28 ছাত্ৰ-ছাত্ৰীসকল আজিলৈ ইমানতে সামৰিছোঁ আমি নেক্সট ভিডিঅ'ত ইয়াৰ পৰৱৰ্তী প্ৰশ্নসমূহ সমাধান কৰিবলৈ চেষ্টা কৰিম পুনৰ লগ পোৱাৰ আশাৰে আজিলৈ ইমানতে সামৰিছোঁ